নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা BSc মেডিকেল টেকনলজি কৰ্চৰ কাৰণে এখন নতুন নটিচ জাৰি কৰিলে। তো এই ভিডিঅ'টোত এই নটিচখনৰ বিষয়ে পুৰা ষ্টেপ বাই ষ্টেপ আমি জানি ল'ম। তো এই লেটাৰিয়েল এণ্ট্ৰিত কোনে এডমিশ্যন ল'ব পাৰিব, তো কোনবিলাকৰ লাভ হ'ব, সকলোবিলাক ভিডিঅ'টোত জনাম। তো আপোনালোকে স্কিপ নকৰাকৈ চাব। আৰু যদি আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হোৱা নাই, তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰে পৰা জইন হৈ ল'ব। তো কিছুমান আপডেট আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত দিয়া হয়। স্পেচিয়েলি জব আপডেটবিলাক আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত ডেইলি প্ৰায় দি থকাই হয়। তো যদি আপোনালোকে মেডিকেল লাইনত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। আৰু তো এই নটিচখন ডাউনলোড দিবৰ কাৰণে আপোনালোকে SSUHSৰ অফিচিয়েল ৱেবছাইটত যাব পাৰে, নহ'লে আমাৰ ৱেবছাইট ইডু অসম প্লাছ। তো গুগলত চাৰ্চ কৰিলে আপোনালোকে পাই যাব eduosamplus.com। তো তাত অহাৰ পিছত আপোনালোকে ৰিচেণ্ট নটিফিকেশ্যনতে পাই যাব, এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। ইয়াতে সকলোবিলাক ডিটেইলছ দিয়াই আছে। তো তলৰ ফালে কুইক লিংক বুলি দিয়া আছে। তো অফিচিয়েল নটিচখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে ইয়াতে অফিচিয়েল নটিচ বুলি দিয়া আছে, তো ক্লিক হেয়াৰত ক্লিক কৰিব। তো কুইক হেয়াৰত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহিব। তো ইয়াতে নটিফিকেশ্যন জাৰি কৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। তো এইখন নৰকাসুৰ হিলটপত আছে। এই নটিচখন জাৰি কৰিছে 7 জুলাই তাৰিখ 2025। তো নটিচৰ নাম্বাৰ দিয়া আছে, আপোনালোকে এইবিলাক চাই ল'ব। নটিফিকেশ্যন লেটাৰেল এণ্ট্ৰি এডমিশ্যন ইনটু BSc মেডিকেল টেকনলজি কৰ্চ। তো এইবিলাক প্ৰথম NEP, তো নেশ্যনেল এডুকেশ্যন পলিচি, এইবিলাক দিয়া আছে আৰু পলিচি চলিচিবিলাক। তো ইম্পৰ্টেণ্ট পইণ্টকেইটা 1, 2 এনেকৈ দিয়া আছে। তো সেইকেইটা পইণ্ট আপোনালোকে চাব। তো প্ৰথমতে দিয়া আছে মেক্সিমাম অফ 10% অফ এক্সিষ্টিং এপ্ৰুভ ইনটেক কেপাচিটি অফ ৰেচপেক্টিভ কৰ্চেছ। মানে এইটোৰ মিনিং হৈছে, তো BSc মেডিকেল টেকনলজি লেটাৰেল যোনে এডমিশ্যন ল'ব, চিট কেপাচিটিৰ কথা দিয়া আছে ইয়াতে। তো 10% এক্সিষ্টিং চিটত 10% লেটাৰেল এণ্ট্ৰিৰ কাৰণে আছে। মানে লেটাৰেল এণ্ট্ৰি মানে ডিগ্ৰী ইন পেৰামেডিকেলৰ এডমিশ্যনৰ কথা বুজাইছে। তো তাত কি হ'ব, মানে এইটো 10% মানে হৈছে। তো ছাপ'জ আপোনালোকক এক্সাম্পল দি বুজালোঁ। তো এখন SSUHSৰ এপ্ৰুভ কলেজ আছে, তো প্ৰাইভেট বা চৰকাৰী যিকোনো ধৰি ললোঁ, লাইক GMCH বা যিকোনো আৰু XYZ। তো X বুলি ধৰি ললোঁ আমি। তো X কলেজখনত 50টা চিট কেপাচিটি আছে এটা কৰ্চত। তো এই নৰ্মেল চিট কেপাচিটি 50টা এটা কৰ্চত। তো লেটাৰেল কেইটা চিট থাকিব, তো 10% বুলি কৈছে তেওঁলোকে। তো 10% হ'লে ইয়াতে চিট হ'ব 5টা। তো 5টা চিট আছে লেটাৰেল এণ্ট্ৰিৰ কাৰণে। তো এইটো 10%। যদি মানে এখন কলেজত 100টা চিট নৰ্মেল BSc মেডিকেল টেকনলজি মানে ফ্ৰেছৰ কাৰণে 100টা আছে, তেনেহ'লে তাত লেটাৰেলৰ কাৰণে থাকিব 10টা। তো 10% চিট আছে। তো আৰু এখন কলেজকো কৈ দিছে যাতে 10%ৰ ওপৰত তেওঁলোকে চিট এডমিশ্যন নলয়, মানে যিমান চিট আছে তাতকৈ 10% ল'ব। তো নেক্সট 2 নম্বৰ, ইনষ্টিটিউট হু আৰ অফাৰিং BSc মেডিকেল টেকনলজি কোৰ্চ এণ্ড ডিজায়াৰ টু এভেইলেবল দ্য লেটাৰেল এণ্ট্ৰি ফেচিলিটি শ্বেল টেক পাৰ্মিশ্যন ফ্ৰম SSUHS বিফৰ ষ্টাৰ্টিং দ্য কোৰ্চ। তো যিবিলাক কলেজত ডিগ্ৰী ইন পেৰামেডিকেল বা BSc মেডিকেল টেকনলজি, মানে পেৰামেডিকেলত ডিগ্ৰী কোৰ্চবিলাক আছে, তো BMLT, তাৰপিছত ৰেডিঅ'লজিৰ মানে বেচেলাৰটো, তো সেইবিলাক কোৰ্চ আছে মানে। তো সেইবিলাক কলেজৰ কাৰণে হয় এইটো। তো তেওঁলোকে SSUHSৰ এপ্ৰুভেল লৈ ল'ব। তো এইটো ষ্টুডেণ্টৰ কাৰণে নহয়। নেক্সট থাৰ্ড পইণ্টটো, দ্য লেটাৰেল এণ্ট্ৰি ইনটু 5 চেমিষ্টাৰ অফ BSc মেডিকেল টেকনলজি কোৰ্চ উইল অনলি বি গ্ৰেণ্টেড টু those students who have passed respective 2 years diploma from any UGC recognized university। তো ইয়াতে দিছে কোনে ইয়াতে BSc মেডিকেল টেকনলজি লেটাৰেল এণ্ট্ৰিত এপ্লাই কৰিব পাৰিব, সেইটো পইণ্ট দিয়া আছে। তো যিসকল ষ্টুডেণ্টে 2 বছৰ ডিপ্ল'মা ইন পেৰামেডিকেল কৰ্চত পাছ আউট হৈছে, মানে পেৰামেডিকেলত 2 বছৰ কৰ্চ যি হওক, DMLT, লেবৰেটৰী, মানে পেৰামেডিকেলত 2 বছৰ পাছ কৰিছে, তো তেওঁলোকে ইয়াৰ কাৰণে এলিজিবল হ'ব। তো তেওঁলোকে ডাইৰেক্টলি 5 চেমিষ্টাৰত এডমিশ্যন ল'ব পাৰিব। তেওঁলোকে নেক্সট 2 বছৰ পঢ়িব লাগিব মানে। তো যিবিলাকে 2 বছৰ পঢ়িছে তেওঁলোকৰ ডিপ্ল'মা চাৰ্টিফিকেটখন হৈছে। তো ডিগ্ৰীৰ কাৰণে আৰু তেওঁলোকে 5 চেমিষ্টাৰৰ কাৰণে এডমিশ্যন লৈ ডাইৰেক্টলি 5 চেমিষ্টাৰৰ পৰা কণ্টিনিউ কৰিব পাৰিব। তো এনেকুৱা নহয় যে তেওঁলোকে যিবিলাকে ডিপ্ল'মা ইন পেৰামেডিকেল পাছ কৰিছে তো গভাৰ্ণমেণ্ট কলেজৰ পৰা পাছ কৰিব লাগিব বা SSUHSৰ পৰা পাছ কৰিব লাগিব, তেনেকুৱা নাই। তো ডিপ্ল'মা ফ্ৰম এনি UGC ৰেকগনাইজড ইউনিভাৰ্চিটি বুলি দি আছে। তো যিকোনো ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন UGC এপ্ৰুভ কলেজৰ পৰা হ'লে হৈ যাব। যিকোনো UGC কলেজৰ পৰা। তো SSUHSৰ আণ্ডাৰবিলাকো প্ৰাইভেটবিলাকো ইয়াতে এপ্লাই কৰিব লাগিব। তো আপোনালোকে যদি বি ফাৰ্ম লেটাৰিয়েল বা ডি ফাৰ্মত প্ৰাইভেটত এডমিশ্যন ল'ম বুলি ভাবিছে, তেতিয়াহ'লে কম খৰচতে ৰহমান ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড ৰিচাৰ্চ এই কলেজখনত ল'ব পাৰিব। তো যদি অসম ফিউচাৰৰ থ্ৰু দি এডমিশ্যন লয়, তেনেহ'লে আপোনালোক এটা ডিছকাউণ্ট দিয়া হ'ব।
তো ডিসপ্লেত হোৱাটছআপ নম্বৰ দি আছে, তো হোৱাটছআপত কণ্টেক্ট কৰিব। তো আপোনালোকে অসম পুলিচৰ থ্ৰু দি ল'লে ইয়াতে ডিছকাউণ্টটো পাব, তো নল'লে ডিছকাউণ্টটো নাপায়। তো পলম নকৰি এতিয়াই হোৱাটছআপত কণ্টেক্ট কৰক পাৰিব। তো নেক্সট পইণ্ট নম্বৰ 4। তো নেক্সট দি আছে দ্য চিলেকশ্যন ফৰ লেটাৰেল এণ্ট্ৰি শ্বেল বি মেড অন দ্য বেচিছ অফ মেৰিট। তো এইটো মেৰিট বেচিছত দিয়া হ'ব। তো এতিয়া ইয়াতে এটা পইণ্ট, ইয়াতে মেৰিট বেচিছ মানে হাই ছেকেণ্ডাৰীৰ বহুতে সুধিব পাৰে হাই ছেকেণ্ডাৰীৰ মেৰিট নে ডিপ্ল'মা ইন পেৰামেডিকেলৰ মেৰিট। তো এইটো বাৰু দিয়া নাই, কিন্তু ইয়াতে হাই ছেকেণ্ডাৰীৰ মিনিমাম মাৰ্কটো দিয়া আছে। তো আপোনালোকৰ ইয়াতে PCBত তো ইয়াতে দিয়া আছে যে আপোনালোকে যিবিলাকে হাই ছেকেণ্ডাৰী আছে, তো হাই ছেকেণ্ডাৰী পাছত আৰু হাই ছেকেণ্ডাৰী ছায়েন্স আছে, তো ছায়েন্সৰ মিনিমাম 45% হাই ছেকেণ্ডাৰী ছায়েন্সৰ পৰা হ'লে 45% লাগিব। আৰু এতিয়া এটা কথা, তো বহুতে DMLT ডিপ্ল'মা ইন মেৰিট, মানে ইয়াতে DMLT নহয় 10টামান কোৰ্চ আছে, মই এক্সাম্পল DMLT দি আছোঁ বাৰু। DMLT বহুতে মানে ছায়েন্স বেকগ্ৰাউণ্ডটো নোহোৱাৰ পৰা কৰে, তো তেওঁলোকে এলিজিবল নহ'ব, কাৰণ ইয়াতে মিনিমাম 45 মাৰ্কছ ইন HS ছায়েন্স। তো PCBত হাই ছেকেণ্ডাৰী আপোনালোকৰ 45% লাগিব আৰু ইংলিছখনত পাছ হ'ব লাগিব। নেক্সট আপোনালোকে ডিপ্ল'মা ইন পেৰামেডিকেল পাছ কৰিব, তো তাত 50% থাকিব লাগিব। তো ডিপ্ল'মা ইন পেৰামেডিকেলৰ মাৰ্কশ্বিটখন ওলাই চাব, তো কিমান পাৰ্চেণ্ট আছে, তাত 50%ৰ ওপৰত লাগিব। ইয়াতে দিয়া আছে, তো লেটাৰেল মেৰিট বেচিছ হ'ব। তো মেৰিট বেচিছটো মোৰ সম্ভৱত তো ডিপ্ল'মা ইন পেৰামেডিকেলৰ যিটো মানে আপোনালোকৰ কোৰ্চ আছে, সেই কোৰ্চটোৰ পাৰ্চেণ্টেজ চাই কিনে দিব। তো এতিয়ালৈকেতো ইমানখিনি নটিফিকেশ্যনত নাই কোৱা, কেৱল এইখিনিয়ে কৈছে। যদিহে কিবা কাৰণত কলেজখন মানে গভাৰ্ণমেণ্ট হয়, মানে প্ৰাইভেটতো দিব পাৰে, তো গভাৰ্ণমেণ্টটো হ'লে এইটো গভাৰ্ণমেণ্টৰ যি নৰ্মছ আছে, মানে OBCৰ কাৰণে 27% ৰিজাৰ্ভেশ্যন, EWSৰ কাৰণে 10%, সেই ৰিজাৰ্ভেশ্যনটো ফ'ল' কৰিব। বাকী যদি গভাৰ্ণমেণ্ট নহয়, তো সেইটো বেলেগ কথা। তো গভাৰ্ণমেণ্ট কলেজত এডমিশ্যন ল'লে সেইটো ৰুল ফ'ল' কৰিব লাগিব। তো এইখিনি আছিল ইম্পৰ্টেণ্ট ৰুল BSc মেডিকেল টেকন'লজি লেটাৰিয়েলত এডমিশ্যন ল'বৰ কাৰণে। তো যদি আপোনালোকে এইখিনি ইলিজিবল ক্ৰাইটেৰিয়া মিট কৰিছে বা এইখিনি ইলিজিবল ক্ৰাইটেৰিয়া আছে, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। বাকী ইয়াতে আকৌ এইখন নটিফিকেশ্যনত আৰু তাত বাহিৰে একো দিয়া নাই, মানে কেতিয়াৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব, বা ইয়াতে মানে কোৰ্চ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, এপ্লিকেশ্যন ফিজ, এপ্লিকেশ্যনটো অনলাইন হ'ব নে অফলাইন হ'ব, বা বাকী প্ৰচেছবিলাক একোৱে দিয়া নাই। কেৱল ইলিজিবল ক্ৰাইটেৰিয়া দিয়া আছে, কিমান পাৰ্চেণ্ট চিট থাকিব এইবিলাক দিয়া আছে, বাকী ক'ত চিট আছে কি আছে এইবিলাক একোৱে নাই দিয়া। তো বাকী নেক্সট আৰু তেওঁলোকৰ ফালৰ পৰা নটিফিকেশ্যন জাৰি কৰিব। সেই নটিফিকেশ্যনবিলাক পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আমাৰ লগত কানেক্ট হৈ থাকিব। লিংকবিলাক ডিছক্ৰিপশ্যনত দিয়া আছে, তো অপেক্ষা কি হ'ল, এতিয়াই চেক আউট কৰক। তো এই ভিডিঅ'টোত এইখিনিয়ে আছিল, আৰু আশা কৰোঁ ভিডিঅ'টো ভাল পালে। তো আপোনালোকৰ যদি কোনোবা বন্ধু বান্ধৱী আছে যিবিলাকে ডিপ্ল'মা ইন পেৰামেডিকেল পাছ কৰিছে, তো তেওঁলোকক ভিডিঅ'টো পঠাই দিয়ক। তো এইখিনিয়ে আৰু, ধন্যবাদ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।